মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা থাম্বনেইলটো চাই যে এনএমএছ পৰীক্ষাৰ কাৰণে মই ক'ব গৈ আছো। ছাত্ৰ ছাত্ৰীসকল মই 2-3 বছৰ আগৰ পৰাই এই পৰীক্ষাটোৰ কাৰণে যিমান পাৰো চেষ্টা কৰি আছো যাতে ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাব পাৰো। আৰু এইবাৰো তোমালোকক সহায় কৰিবৰ বাবে মই আহিছো। ছাত্ৰ ছাত্ৰীসকল কেইটামান মই টপিক আজি কম বা তোমালোকে ভালদৰে শুনিবা কি কি কৰিলে তোমালোকে পাছ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল ইয়াত প্ৰশ্নটো হৈছে প্ৰথমটো হৈছে কেনেকৈ পঢ়িলে পাছ কৰিবা, কি কি পঢ়িবা, ক'ৰ পৰা পঢ়িবা, এইবিলাক তোমালোকৰ মনৰ কথা আৰু তোমালোকে এতিয়াৰ পৰা যদি এইখিনি ফ'ল' কৰা আৰু কিমান নম্বৰ পালে পাছ কৰিবা এইটো এটা প্ৰশ্ন তোমালোকৰ। আৰু জেনেৰেল OBC ST সকলোৰে তেনেকুৱাকে নম্বৰ কিমান লাগিব ইয়াৰ ওপৰত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। ছাত্ৰ ছাত্ৰীসকল মই যোৱা 2-3 বছৰৰ পৰা এই পৰীক্ষাটোত ইউটিউবৰ মাধ্যমেৰে হওক বা অনলাইন টিউচনৰ জৰিয়তে হওক বা নিজে প্ৰস্তুত কৰা ই-বুকৰ জৰিয়তে হওক মই বহু ছাত্ৰ ছাত্ৰীক সহায় কৰি আছো আৰু ভালে সংখ্যক ছাত্ৰ ছাত্ৰীক প্ৰত্যেক বছৰে এই পৰীক্ষাটোত পাছ কৰিবলৈ সক্ষম হৈছে। বহু ছাত্ৰ ছাত্ৰীকে এই পৰীক্ষাটোত পাছ কৰাই দিবলৈ মই সক্ষম হৈছো আৰু তেওঁলোকৰ যিটো SMS পৰীক্ষাৰ দিনা যিমান SMS বা ফোন মোৰ তাত আহে তাৰ পৰাই মই অনুমান কৰিছো যে মই এটা ভাল কাম কৰি আছো আৰু তেওঁলোকক মই দুখীয়া ছাত্ৰ ছাত্ৰীক মই এটা স্কলাৰশ্বিপ দিবৰ বাবে স্কলাৰশ্বিপত পাবৰ বাবে কিছু হলেও মই সহায় কৰিব পাৰিছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়াৰ পৰা যেহেতু পঢ়িব লাগিব তোমালোকে প্ৰথমতে কেনেকৈ পঢ়িলে পাছ কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি 8ত পঢ়ি আছা তোমালোকে হাফ ইয়াৰলি পৰীক্ষা আহিব তেনেকুৱা সেইবিলাক পৰীক্ষাও পঢ়িব লাগিব, পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব যিটো মেইন পৰীক্ষা, লগতে তোমালোক স্কলাৰশ্বিপটোৰ কাৰণে পঢ়িব লাগিব। এতিয়া কথাটো হ'ল তোমালোকে যদি অকল স্কলাৰশ্বিপটোতে লাগি থাকা তেতিয়াহ'লে তোমাৰ যিটো হাফ ইয়াৰলি পৰীক্ষা এই পৰীক্ষাটো তোমালোকৰ বেয়া নম্বৰ এটা লাভ কৰিব পাৰিবা, ভাল ফলাফল এটা দেখুৱাব নোৱাৰিবা, যাৰ ফলত তোমাৰ লছ হ'ব। 2 নম্বৰ কথাটো হৈছে তুমি যদি স্কুলৰ পঢ়ি থাকা তেতিয়া এই স্কলাৰশ্বিপটো কিন্তু পাব নোৱাৰিবা। এতিয়া কি কৰিবা? ফাৰ্ষ্ট যদি মই কওঁ তোমালোকৰ এখন ৰুটিন তালিকা প্ৰস্তুত কৰা হৈছে। মই তোমালোকক তালিকা প্ৰস্তুত কৰি দিম বা ক্লাছবিলাক যি হ'ব এইটো এনেকুৱাকে ক্লাছ কৰা হ'ব, তোমালোকৰ অনলাইন টিউচন কৰা হ'ব য'ত তোমালোকৰ স্কুলতো প্ৰভাৱ নপৰে, লগতে NMS কাৰণে পঢ়ি কেনে তোমালোকে ভাল মাৰ্কছ এটালৈ পাছ কৰি যাব পাৰিবা। এতিয়া কি পঢ়িবা? ফাৰ্ষ্ট কথা এতিয়া তোমালোকে এখন ই-বুক প্ৰস্তুত কৰিছো। বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে কৈ আছিল যে এখন কি কিতাপ পঢ়িলে ভাল হ'ব। মই এখন ই-বুক প্ৰস্তুত কৰিছো যিখন তোমালোকে চালে তোমালোকৰ পাছ কৰিব পাৰিবা। ঠিক আছে, ইয়াৰ লগতে অকল ই-বুকখন চালেও নহ'ব, তোমালোকক যিখিনি মেণ্টেল এবিলিটি টেষ্ট থাকে সেইখন কিতাপৰ জৰিয়তে বুজি পোৱাত বহুতো প্ৰব্লেম হয়। মই নিজে জানো, বহুত আগৰ পৰা যিটো জড়িত হৈ আছো, বহু ছাত্ৰ ছাত্ৰীক বুজাই আছো, গোটেই ছাত্ৰ ছাত্ৰীৰ মনৰ কথা জানো। তো কিতাপত বুজি পোৱা অসুবিধা হয়, সব ভিডিঅ'ৰ জৰিয়তে অৰ্থাৎ ক্লাছৰ জৰিয়তে বুজি পাব লাগিব আৰু সেইবাবে ক্লাছত এই পেপাৰখন বেছিকৈ গুৰুত্ব দিয়া হয় যাতে এই মেণ্টেল এবিলিটি টেষ্টখনত নম্বৰ ভাল এটা পাব পাৰি। এখন পেপাৰত নম্বৰ পালে নহ'ব, দুইখনতো যিহেতু পাব লাগিব। গতিকে ক্লাছবিলাক আৰম্ভ হৈছে, গতিকে তোমালোকে যদি অনলাইন মাধ্যমত ল'ব বিচাৰে ল'ব পাৰিবা। 200 টকাত এই কিতাপখনো লাভ কৰিবা, ই-বুকখন যিখন মোবাইলতে পঢ়িব পাৰিবা, লগতে তোমালোকে ক্লাছবিলাকো কৰিব পাৰিবা। যোৱাবাৰো তেনেকুৱাকে পঢ়োৱা হৈছিল আৰু বহু ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা উপকৃত হৈছিল। এতিয়া কি কি পঢ়িবা মই কৰো। ফাৰ্ষ্ট কথা তোমালোকে এই কিতাপখন চাবা। ছেকেণ্ড কিতাপ কি চাবা, তোমালোকৰ যিখন টেক্সট বুক ছ'চিয়েল সায়েন্স, মেথছ আৰু সায়েন্সৰ এই টেক্সট বুকখন তোমালোকে হাফ ইয়াৰলি কাৰণে ভালদৰে পঢ়া। হাফ ইয়াৰলি কাৰণে ভালদৰে পঢ়া, তোমালোকৰ বহুত কামত দিব তোমালোকৰ পৰীক্ষাৰ কাৰণে। হাফ ইয়াৰলি কাৰণে চোৱা হ'ল, লগতে তোমাৰ MMSৰ কাৰণে NMS পৰীক্ষাৰ কাৰণেও সুবিধা হ'ল। বুজি পাইছা তোমালোকে? তাৰপিছত আৰু কেনেকৈ পঢ়িবা মই তোমালোক ৰুটিন টাইম টেবুল দি দিম বা মই ক্লাছৰ জৰিয়তে গম পাবা। তোমালোকে যেতিয়া ক্লাছ কৰিবা তেতিয়া গম পাই যাবা তোমালোকে দুইখন পেপাৰ কেনেকৈ আগবঢ়াই দিব পাৰিবা, লগতে স্কুলটো তোমালোকে কেনেকৈ পঢ়িব পাৰিবা যাতে তোমালোকে হাফ ইয়াৰলিটো ভাল মাৰ্কছ এটা পাব পাৰা, NMS পৰীক্ষাটো ভাল মাৰ্কছ এটা পাব পাৰা বা পাছ কৰি যাব পাৰা। ছাত্ৰ ছাত্ৰীসকল NMS পৰীক্ষা তোমালোকে গমে পাইছা 48,000 টকা স্কলাৰশ্বিপ 4 বছৰৰ কাৰণে। গতিকে তোমালোকেতো অলপ ভালদৰে পঢ়িবই লাগিব আৰু বেছি সময়ো মোৰ মতে নাই। যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়াৰ পৰা পঢ়িব তেওঁলোকে বহুত উপকৃত হ'ব পাৰিব। এতিয়া কিমান নম্বৰ পালে পাছ কৰিবা, এইটো এটা ডাঙৰ প্ৰশ্ন। ইয়াত মই তোমালোকক ভালদৰে বুজাই দিম, তোমালোকে চাবা। টোটেল পোষ্ট 2411টা আছে। পোষ্ট বুলি কওঁতে চিট আৰু মানে পাছ কৰা ষ্টুডেণ্ট 2411টা ষ্টুডেণ্টহে পাছ কৰিব। এতিয়া এই 2411টাৰ ভিতৰত তোমাৰ নামটো তাত
অন্তৰ্ভুক্ত কৰিব লাগিব, তেতিয়াহে স্কলাৰশ্বিপ পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ওপৰৰ পৰা 2400 ওপৰৰ পৰা ৰাখি আহিব, ধৰক এজনে পালে ধৰা হল 140 পালে, এজনে 130 পালে, ওপৰৰ পৰা ৰাখি আহিব আৰু 2411টা লৈকে ৰাখাৰ পিছত যিসকল থাকিব তলৰ পিছৰকেইটা নাপায়। গতিকে 2411টাও বহুত সিট আছে, গতিকে তোমালোকে পাব পাৰিবা যিসকলে এতিয়াৰ পৰা পঢ়া। জেনেৰেল, OBC, STৰ বাবে অলপ ৰিজাৰ্ভেশ্যন আছে, বেছি নম্বৰ নহয়, কিছু নম্বৰ ৰিজাৰ্ভেশ্যন আছে। গতিকে তোমালোকে জেনেৰেলতকৈ 2-3 নম্বৰ কম পালেও OBCয়ে সিটটো পাই যাব, STয়ে বা SCয়ে সিট পাই যাব। গতিকে তোমালোকে এই সিটটোৰ কাৰণে মাথা নামাৰি তোমালোকে যদি নাভাবি সকলো সমানকে পঢ়ি যোৱা পাবাই। গতিকে এতিয়া তোমালোকে কাষ্ট হিচাপে পঢ়িব নালাগে, বোলে মোৰ কাষ্ট অলপ কম পালেও হ'ব, গতিকে অলপ কমকে পঢ়ো, তেনেকুৱা নকৰিবা। কিন্তু আজিকালি OBC বা STৰ কাৰণে বহুত নম্বৰ লগা হৈছে, কিয়নো বহুত ছাত্ৰ ছাত্ৰী অনলাইন কৰি ৰিজাৰ্ভেশ্যন পাই যাব 2-এজনে। কিন্তু মেইনলি এতিয়া তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে, তোমালোকে নাম্বাৰটো দেখা পাইছা, হোৱাটছএপ নাম্বাৰ, এই নাম্বাৰতে SMS কৰিব পাৰা।